অভিযোগ কৰিছে যদি সত্য প্ৰমাণিত হয় তেখেতে দোষী সাব্যস্ত হ'ব তাক ফটোগ্ৰাফী ছাত্ৰ সন্থাই কোনো কাৰণ ধাৰি নকৰে আপোনালোকে এতিয়া এইটো ক্ষেত্ৰত সজাগকৈ তদন্ত কৰিব লাগে কাৰণ যিহেতুকে গোটেই যিখিনি তিৱা ৰাজ্যৰ উন্নয়ন চাইকেল এখনো যদি পায় 15,000 টকা বা 5,000 টকা তিৱা ৰাজ্যৰ বাবে যদি 5,000 টকীয়া চাইকেল 15,000 টকাত কিনাটো সত্য হয় আমাৰতো নাই তথ্যটো তেওঁলোকে কৈছে বা আপোনালোকে এই বিষয়টো তদন্ত কৰিব নকৰে আমি সেইটো তদন্ত কৰিম নিশ্চয় কৰিম কাৰণ তিৱা জাতীয় সংগঠন আমি তিৱা ছাত্ৰ সন্থাই তিৱা জাতিৰ প্ৰতিটো ক্ষেত্ৰত আমি দায়বদ্ধ গতিকে উন্নয়নৰ পুঁজি যাতে বিপথে পৰিচালিত নহয় বা দুৰ্নীতি নহয় সেইটো আমি নিশ্চয় কৰিম গতিকে তেখেতসকলে যিহেতু অভিযোগ কৰিছে যে তাত দুৰ্নীতি হৈছে ৭৫ কোটি কিবা দুৰ্নীতি হৈছে বুলি কৈছে তেখেতসকলে দুৰ্নীতি হৈছে প্ৰমাণ হ'ব প্ৰমাণ হ'লে তাত দোষী যোনে হয় তেওঁ শাস্তি পাব সেইটো ইনকুৱাৰী হওক সেইটো আমাৰ তাত ডিমত নাই আমিও চাম আমিও অফিচিয়েলি আমি মুভ কৰিম যে যদি সঠিকভাৱে হৈছে তেন্তে তাৰ তেওঁ শাস্তি পাবই কালি গুৱাহাটীত যিখন প্লেচমেণ্ট হৈছে সেই প্লেচমেণ্টৰ যিটো দুৰ্নীতি তেওঁলোকে দাবী কৰিছে বিধায়কৰ কথা ক'লে প্ৰতিটো ক্ষেত্ৰত তিৱা ছাত্ৰ সন্থা বিভাজন কৰি অহা মানুহজনে হ'ল ৰমাকান্ত দেৱী হ'ল আমি অভিযোগ আনিছোঁ এটা কাৰণে অভিযোগ আনিছোঁ যিহেতুকে তিৱা ছাত্ৰ সন্থা একত্ৰীকৰণ কৰিবলৈ কাৰণে বাৰে বাৰে চেষ্টা কৰোঁ কিন্তু বিফল হওঁ আৰু বিফল হোৱা মূল কাৰণটোৱে হৈছে কাৰোবাৰ মানে নেতৃত্বত এটা তিৱা ছাত্ৰ সন্থা লাগে গতিকে সেই তিৱা ছাত্ৰ সন্থাটো নিজে নেতৃত্ব ৰাখি পেলাই কাম কাজ কৰিবৰ কাৰণে সুবিধাৰ কাৰণে কিন্তু তিৱা ছাত্ৰ সন্থাক ভাল কৰি আছে উন্নয়ন বিচাৰিছে উন্নয়ন তেওঁ বিধায়ক হিচাপে উন্নয়নৰ কাম কৰি আছে কাম কাজ কৰিছে কিন্তু পৰিষদখনক আমাৰ কথাটো হৈছে কি মানে জাতীয় সংগঠনসমূহ ভাগ কৰিব নালাগে আমি একত্ৰিত বাৰে বাৰে হ'বলৈ কাৰণে চেষ্টা কৰি আছোঁ আমি একত্ৰিত হ'ম বুলি কৈ আছোঁ আমি একেলগে কথা পাতিছোঁ একেলগে যদি আমি যুৱ মহোৎসৱ তিৱা সাংস্কৃতিক মহোৎসৱ পাতিব পাৰোঁ কিন্তু সেই সাংস্কৃতিক মহোৎসৱততো আজি চেনেমা মালাংটো নাই আজি তিৱা ৰজা বি জোঙাল বলহু এটা বৃহৎ অনুষ্ঠান সেই অনুষ্ঠানটোত চেনেমা মালাংকো আমি মাতিছোঁ সদতীয়া ছাত্ৰ সন্থাৰ সভাপতি হিচাপে তাততো তেওঁ জড়িত নাই কিয় জড়িত নাথাকে ওলাই আহকচোন তেওঁ আজি কওক মই সদতীয়া ছাত্ৰ সন্থা হিচাপে মই যিটো অভিযোগ দিছে সেই অভিযোগটো ইনকুৱাৰী হওক আমি সেইটো ইনকুৱাৰী দাবী কৰিছোঁ আমিও জনাইছোঁ কিন্তু জাতীয় সংগঠন হিচাপে তেওঁৰ দায়িত্ব কিছুমান আছে আজি ভাষা শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত কিয় পদক্ষেপ গ্ৰহণ কৰা নাই দ্বিতীয়তে কথা হৈছে যিটো সাংবিধানিক মৰ্যাদাৰ বিষয় আছে সাংবিধানিক মৰ্যাদাৰ বিষয়টো কিয় উত্থাপন কৰা নাই আমি এইটোৱে ক'ব বিচাৰিছোঁ শাসকীয় এইটো আমি আমাৰ সন্দেহ হয় যে যিহেতুকে তিৱা ছাত্ৰ পৰিষদখন 2010 চনত নিৰ্বাচন অনুষ্ঠিত হৈছিল 2010 চনৰ পৰা 2015 চনলৈকে যিখন দুটা টাইম গ'ল 2010 চনৰ পৰা 2015 চনলৈ যিটো হেৰি আছে সেইখিনি সময়তো এজন শাসকীয় দলৰ বিধায়ক মই এতিয়া স্পষ্টকৈ কৈ দিছোঁ শাসকীয় দলৰ বিধায়কে সেই পৰিষদখন নিজৰ হাতত ৰাখিবৰ কাৰণে যথেষ্ট চেষ্টা কৰিছিল এবাৰ CM কাৰোবাক পাতে আৰু ভংগ কৰে গ'ল নেক্সট আহিল কিন্তু এই যি বৰ্তমান 2020 চনৰ যিখন সমিতি হৈছিল সেই সমিতিখনৰ যিকেইজন EM বা মেম্বাৰ আছে সেই EM মেম্বাৰসকলে কিন্তু জাতীয় সংগঠনসমূহৰ লগত একেলগে থাকি পেলাই তাৰ উন্নয়নৰ যিখিনি কাম কাজ সেই কাম কাজখিনি তেখেতসকলে পৰিচালনা কৰিছে আৰু সেই ক্ষেত্ৰত তাৰ এজন মেম্বাৰেও কিন্তু অভিযোগ আজিলৈকে আমি পোৱা দেখা নাপালোঁ গতিকে অন্তিম সময়ত যিহেতুকে এটা পুঁজি আছে সেই পুঁজিটো কেনেদৰে মানে কি তাৰ পৰা ফালুৰি কাটি পেলাই কাৰোবাৰ এজনক যাতে নিয়াব পাৰে এই বিষয় লৈ পেলাই আজি যে এই ষড়যন্ত্ৰটো হৈছে সেইটো হ'ব পাৰে দ্বিতীয় কথাটো হ'ল যিটো তেখেতসকলে যিটো অভিযোগ কৰিছে যদি সত্য প্ৰমাণিত হয় তেখেতে দোষী সাব্যস্ত হ'ব তাক সদতীয়া ছাত্ৰ সন্থাই কোনো কাৰণ ধাৰি নকৰে আপোনালোকে এতিয়া এইটো ক্ষেত্ৰত সজাগকৈ তদন্ত কৰিব লাগে কাৰণ যিহেতুকে গোটেই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।